এটা যে ৱাটাৰ পাৰ্ক থাকে নহয় সুইমিং পুলৰ নিচিনা তাতে যে মানুহবিলাকে যে খেলি থাকে তাতে ম্যাক্সিমাম মানুহে মুতে একদম ধ্যান ৰাখিব কোনো নকয় খালি এটো অপ্ৰিয় সত্য গতিকে এনেকুৱা ধৰণৰ এমিউজমেন্ট পাৰ্কত যোৱাৰ আগতে আপোনালোকে ভাবি ল'ব ফেসবুক আৰু ইনষ্টাগ্ৰামত এখন এমিউজমেন্ট পাৰ্কৰ খুব এডেড আহি থাকে সেইখন হল ড্ৰিমলেণ্ড ইয়াৰ খানাপাৰাৰ ওচৰতে আছে এৰিয়াটো কিন্তু মেঘালয় পৰে তাতে অলমোষ্ট 90% মানুহ আমাৰ অসমৰ পৰা বা গুৱাহাটীৰ পৰা যায় সেই ড্ৰিমলেণ্ডৰ মই এটা কাহিনী কৈ আছো যোৱাকালিনে পৰখি তাতে বাচ্চা এটাৰ এক্সিডেন্ট হল আৰু বাচ্চাটো আইসিইউত ভৰ্তি কৰালে আৰু সেই খবৰটো পাই কিছুমান নিউজ চেনেল তাত উপস্থিত হল তেওঁলোকে সুধিলে যে এটো কিহৰ কাৰণে হল বাচ্চাটোক আপোনালোকে ক্ষতিপূৰণ দিলে নে নাই ট্ৰিটমেন্টৰ কাৰণে কিন্তু সেইখিনি কথা সুধিব যাওঁতে তাতে তেওঁলোকে ৰিপৰ্টাৰখিনিক মই এজনক চিনি পাওঁ তেখেতৰ নাম হল ইমদাদ আলী তেওঁ 24 লাইভৰ এডিটৰ ইন চিফ হয় তেওঁ বৰ বেয়াকে অপমান কৰিলে ইভেন হাতো উঠালে এটা ষ্টুডেন্ট ইউনিয়নৰ কেইজনমান ছাত্ৰ-ছাত্ৰী তাত গৈছিলে এখন মেমোৰেন্ডাম দিব যে ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ এক্সিডেন্ট যাতে নহয় যাতে ল'ৰা ছোৱালীখিনি যাতে সুৰক্ষিত থাকে আৰু সেই ছাত্ৰ-ছাত্ৰীখিনিকো কিন্তু তেওঁলোকে বেয়া ব্যৱহাৰ কৰিলে লগতে ধমকি দিলে যে ইয়াত যে সোমাইছা তোমালোকৰ ওপৰত কেছ দি দিম এতিয়া এই ড্ৰিমলেণ্ডৰ বিষয়ববীয়াখিনিক মই এটা কথা সুধিব খোজো আপোনালোকে যে ভিডিঅ' বনাব দিয়ে ইউটিউবাৰ ইনষ্টাগ্ৰামাৰ তেওঁলোকক যে ভিডিঅ' বনাব দিয়ে আপোনালোকে তো ফ্ৰীতে নিদিয়ে তেওঁলোকক উল্টা পইচা দিয়ে আপোনালোকে ভিডিঅ' বনোৱা মানুহক পইচা দিব পাৰে কিন্তু আপোনালোকৰ ফুলৰ কাৰণে বাচ্চাটাৰ যেতিয়া এক্সিডেন্ট হয় আপোনালোকে এইখিনি খৰচ দিব টান পায় সেইখিনি কথা সুধিব যাওঁতে আপোনালোকে নিউজ চেনেলৰ মানুহক বা ছাত্ৰ সংগঠনৰ মানুহক আপোনালোকে বেয়া ব্যৱহাৰ কৰে চাওক সাংবাদিকক আমি গালি দিব লাগে কেতিয়া দিব লাগে যেতিয়া আমি গম পাম যে তেওঁ কাৰাপ্টেড মানুহবিলাকৰ লগত মিলি আছে বা ব্লেকমেইলিং কৰি কিনে পইচা লুটি আছে কিন্তু এটা সঁচা নিউজ কৰিব যাওঁতে তেওঁলোকক অপমান কৰাটো একেবাৰে উচিত নহয় এইকেইদিন আমি দেখি আছো প্ৰায়ে সাংবাদিকৰ ওপৰত মানে মানুহবিলাকে অত্যাচাৰ কৰি আছে সেইদিনাখন ধেমাজিত হল মাধুৰ্য বুলি এজনক অপমান কৰিলে আৰু সেইদিনাখন টিভিত দেখা পালো ৰাজদীপ বাইলুঙক কোনোবা এজনে অপমান কৰিছে আৰু যোৱাকালি ইমদাদৰ লগত কৰিলে বিনা কাৰণত আমি সাংবাদিকক যদি এনে ধৰণে অপদস্থ কৰো বা অত্যাচাৰ কৰো তেতিয়াহ'লে তেওঁলোকে ভাল কাম কৰা বাদ দিব এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ দুটা প্ৰথমটো হল যিকোনো প্ৰতিষ্ঠান হওক বা কিবাই হওক তেওঁলোকে যদি সাংবাদিকৰ ওপৰত বা যিকোনো ছাত্ৰ সংগঠনৰ নেতা বা নেত্ৰীৰ ওপৰত যদি বিনা কাৰণত যদি অপমান কৰে বা অপদস্থ কৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত এটা বিহিত ব্যৱস্থা চৰকাৰে বা প্ৰশাসনে লোৱাটো দৰকাৰ দুই নম্বৰ কথাটো হল মই অভিভাৱকখিনিক এটা কথা ক'ব খোজো আপোনালোকে যে এনেকুৱা ধৰণৰ এমিউজমেন্ট পাৰ্কত যে আহে ড্ৰিমলেণ্ডৰ নিচিনা অহাৰ আগতে বা ল'ৰা ছোৱালীক আনাৰ আগতে আপোনালোকে অকমান চালি জাৰি চাই ল'ব কাৰণ চাওক এইবিলাক বস্তু কিন্তু দূৰৰ পৰা বিৰাট দেখাত ধুনীয়া ওচৰত গ'লে গম পাব এইবিলাক ভালদৰে মেইনটেইন নকৰে ভালদৰে তেওঁলোকৰ মেচিনবিলাক সাৰ্ভিসিং নকৰে আৰু এটা কথা কওঁ দেই এটা যে ৱাটাৰ পাৰ্ক থাকে নহয় সুইমিং পুলৰ নিচিনা তাতে যে মানুহবিলাকে যে খেলি থাকে তাতে ম্যাক্সিমাম মানুহে মুতে একদম ধ্যান ৰাখিব কোনো নকয় খালি এটো অপ্ৰিয় সত্য গতিকে এনেকুৱা ধৰণৰ এমিউজমেন্ট পাৰ্কত যোৱাৰ আগতে আপোনালোকে ভাবি ল'ব ধন্যবাদ জয় অসম